পুনৰ খিলঞ্জীয়া নিবনুৱা যুৱকৰ ব্যৱসায় প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ তিনিচুকীয়া পৌৰসভাৰ। তিনিচুকীয়াৰ বৰদলৈ নগৰৰ বাসিন্দা ভাস্কৰজ্যোতি হাজৰিকাই যোৱা 2 বছৰ ধৰি আয়কৰ ভৱনৰ ওচৰত এখন দোকান দি পৰিয়ালটোক পোহপাল দি আহিছিল। লগতে ভাস্কৰজ্যোতি হাজৰিকা এজন সাংবাদিক। আজি দিনৰ ভাগত পৌৰসভাৰ পৰা কোনো নটিচ নিদিয়াকৈ তেখেতৰ এখন বাঁহৰ দোকান তিনিচুকীয়াৰ পৌৰসভাৰ এটি দলে JCB লগাই ভাঙি পেলায়। দোকানখনে আছিল তেখেতৰ একমাত্ৰ আৰ্থিক উপাৰ্জন। ভাস্কৰজ্যোতি হাজৰিকাৰ অভিযোগ মতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়া আৰু পৌৰসভাৰ কৰ্মৰত দাস উপাধিৰ এজন ব্যক্তিৰ পৰিচালনাত উক্ত উচ্ছেদ ঘটনা হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। বিষয় সূত্ৰ অনুসৰি 8 নং ৱাৰ্ডৰ পৌৰ সদস্যও এই উচ্ছেদৰ বিষয়ে অৱগত নহয় বুলি জানিব পৰা গৈছে। হয়, নিশ্চয়কৈ ক'ব গ'লে মই এজন প্ৰথমে সাংবাদিক আৰু এখন দোকান চলাই মাংসৰ দোকান দি নিজৰ পৰিয়ালটো পোহপাল দি আছিলোঁ। আজি দিনৰ ভাগত কোনো নটিচ নোহোৱাকৈ মোৰ এটা ফোন কল আহিল, তোমাৰ দোকানখন ভাঙিছে। ভঙাৰ লগে লগে মই দোকানৰ আগত উপস্থিত হ'লোঁ। দোকানৰ আগত উপস্থিত হৈ দেখিলোঁ মোৰ দোকানখন ভাঙি প্ৰায় তছনছ কৰি পেলালে। মই যেতিয়া দোকানখন JCBয়ে ভাঙি আছিলে, তাৰ যিজন মহৰী আছিলে, মহৰীজনক মই প্ৰশ্ন কৰাত এটাই প্ৰশ্ন সুধিলোঁ, এখন কিহৰ কাৰণে ভঙা হ'ল। তেওঁ এটাই কথা ক'লে, এখন দোকান তিনিচুকীয়া পৌৰপতি আৰু তিনিচুকীয়া পৌৰসভাৰ অন্তৰ্গত কৰ্মৰত দাস উপাধিৰ এজন ব্যক্তিয়ে ইয়াত ভাঙাৰ এটা নিৰ্দেশ দিছিলে। দোকান পোহাৰসমূহ ভাঙিবলৈ এইটো কাৰণে নিৰ্দেশ দিছিলে, যিটো সন্মুখত মোৰ দোকানৰ নিচেই কাষতে লাগি আছে আয়কৰ ভৱন। আয়কৰ ভৱনে এই ৰাস্তাটো নলাটো নিৰ্মাণ কৰিব বুলি কৈছিলে, পকীকৰণ কৰাৰ কথা কৈছে, তাৰ ওপৰত স্লেব বহোৱাৰ কথা কৈছে। সেইটো কাৰণে দোকান ভঙা কৰিছে। কিন্তু মোক কোনো নটিচ নিদিয়াকৈ মোৰ দোকানখন কিহৰ কাৰণে ভাঙিলে আৰু মোৰ দুখ ক'ত, আৰু মই যিখন দোকানত পৰাই মোৰ নিজৰ পৰিয়ালটোক পোহপাল দি আছিলোঁ, এতিয়া মোৰ এই পৰিয়ালটোক কোনে ল'ব, দায়িত্ব কোনে ল'ব? আৰু যিহেতু এতিয়া পৰিলক্ষিত হৈছে অকল আপোনাৰ দোকানটোৱে ভঙা হৈছে আৰু ইয়াত 3খনমান দোকান আছে দেখা পোৱা গৈছে, সেই 3খন দোকান ভঙা নাই কেলে? মই এইটো কথাই তেওঁ মহৰীজনক প্ৰশ্ন কৰিছে, মোৰ দোকানখন ভাঙিছে ঠিকে কৈছে, নলা পকীকৰণ কৰিব ভাল কথা। আমাৰ যিহেতু পানীৰ সমস্যা আছে, আমাৰ যিডোখৰ বৰদলৈ নগৰত বাৰিষা ছিজন হোৱাৰ লগে লগে ৰাস্তাত পানীৰে উপচি পৰে। কিন্তু তেতিয়া মই যেতিয়া ক'লোঁ ওচৰত যিকেইখন দোকান আছে সেইকেইখন ভাঙিব নাই, তেওঁলোকে ক'লে সেইকেইখন ভাঙিবলৈ কোনো নিৰ্দেশ অহা নাই, বৰ্তমানলৈকে কোনো নিৰ্দেশ অহা নাই। তেতিয়া এক কথাত ক'ব লাগিব, তিনিচুকীয়া পৌৰসভাক কি নিজৰ মই মতালি মতে তেওঁলোকে এই কামবোৰ কৰে নেকি? তিনিচুকীয়া পৌৰসভাই নিজৰ মই মতালিত খিলঞ্জীয়া যুৱকে যি ব্যৱসায় কৰি আছে তাক লৈ তেওঁলোকে হেতালি খেলিছে নেকি? মই ইয়াৰ পৰাই মোৰ দোকানখনৰ পৰাই মই এজন ব্যৱসায়ী, এজন সাংবাদিক, আছাম টক্সৰ এজন সাংবাদিক হিচাপে, অকল সাংবাদিকতাই আমাৰ জীৱনটো পৰিচয় নহয়। সাংবাদিকতা কৰিলে নিজৰ জীৱনটো পোহপাল দিব নোৱাৰে। বহুতে ভাবে সাংবাদিকতা কৰিলে বহুত ধন টকা আছে, কিন্তু মই সেইটো নাভাবোঁ। সেই গতিকে মই নিজৰ এখন মাংসৰ দোকান দি, বাঁহৰ চালি দি, মোৰ মাংসৰ দোকানখন আছিলে, এই মাংসৰ দোকানখন দিয়ে মই নিজৰ পৰিয়ালটো পোহপাল দি আছিলোঁ। আৰু এক কথা ক'ব লাগিব যে কিছুদিন পূৰ্বেই তিনিচুকীয়া 5 আলিৰ এজন খিলঞ্জীয়া যুৱকে ফাষ্টফুড দোকান দিছিলে, তেখেতৰ কোনো নটিচ নিদিয়াকৈ তেখেতৰ দোকান ভঙা হৈছে। তাৰপিছত আজি মোৰ দোকান ভাঙিছে। পৰৱৰ্তী সময়ত তেওঁলোকে কেইজন খিলঞ্জীয়াৰ এনেধৰণৰ দোকান ভাঙিব, কথাটো নুই কৰিব নোৱাৰি। এতিয়া মই পৌৰসভাক এটা আহ্বান জনাইছোঁ, হয় মোৰ দোকানখন বনাই দিয়ক, নহ'লে কিহৰ কাৰণে ভাঙিছে তাৰ এটা উত্তৰ মই বিচাৰি তিনিচুকীয়া পৌৰসভাক মই জানিবলৈ বিচাৰিছোঁ।